বিধ্বস্ত দলঙে বছৰ বছৰ ধৰি জীয়াতু ভোগাইছে জলেশ্বৰৰ একাংশ জনতাক। হাটখিয়াৰ পৰা গাইবান্ধা হৈ লক্ষীপুৰ সংযোগী পথত থকা দলঙৰ দুৰৱস্থাৰ বাবে দলং পাৰ হ'বলৈ প্ৰতিগৰাকী পথচাৰীয়ে ভৰিব লাগে ধন। স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ নিবেদন জনাই সুফল নাপালে অঞ্চলবাসীয়ে। শীঘ্ৰে দলং নিৰ্মাণৰ দাবীত এতিয়া সৰব হৈছে ৰাইজ। 10 টাকা ই রিক্সা কিমান লয়? 10 টাকা। এই ব্রিজটা এই বর্ষার টাইমত ভাসি গেছে, পানি হওয়াতে ভাসি গেছিল। তারপিছত আমরা দিছি আর কি, রাইজে দিছে আর কি। দেওয়ার পিছত এখন ওই 10 টাকা 5 টাকা করে লয়। বাহৰ দলংখন ৰাইজে দিছে। রাইজে দিছে, 510খন রাইজে দিছে। রাইজে দিছে। ৰাস্তাটো ক'ৰ পৰা ক'লৈ গৈছে? রাস্তাটা তো গাইবান্ধার পৰা একদম শালকাটা গেছে। আপোনালোকৰ অহা যোৱাৰ মেইন ৰাস্তা এইটোৱে? আহা যাওয়ার মেন রাস্তা এটাই। গোৱালপাৰাত যাব লগা হ'লে এইফালে গোৱালপাৰা যাব হলে এই রাস্তা, দলংখন পাৰ হৈ যাব। দলং পার হয়ে যাব লাগে। কিমান বছৰ ধৰি এনেকৈ আছে? মোটামুটি কম 20 বছর। 20 বছর। যিগৰাকী বিধায়ক আছে, বিধায়কে কি উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে? না, বিধায়কে কিছু গুরুত্ব না দে তো। কোনেও একো নকৰে। না, বিধায়কে গুরুত্ব না দে।